নমস্কাৰ, এই মুহূৰ্তে লৈ আছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 ফেব্ৰুৱাৰী। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। কৃষকলৈ মোদী চৰকাৰৰ উপহাৰ 2000 কোটি টকা পাবলৈ সোনকালেই কৰক এইকেইটা কাম। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। সকলো মিয়া মুছলমান অচিনাকি নহয়। 51ৰ আগত অহা মিয়া মুছলমান খিলঞ্জীয়া। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে সুখবৰ। ফেব্ৰুৱাৰীৰ দ্বিতীয় বা তৃতীয় সপ্তাহে চৰকাৰে এই ধন মুকলি কৰিব পাৰে। কাৰ কাৰ একাউণ্টলৈ আহিব 2000 কোটি টকা। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধন। এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা কাম। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই তেন্তে এতিয়াই কৰক। অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক। EKYC আপডেট। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। তাৰপিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। সকলো মিয়া মুছলমান অচিনাকি নহয়। 51 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া। বিজেপিৰ কথাত সাম্প্ৰদায়িকতা নাই। 51 চনৰ আগত অহা মিয়া মুছলমান আছে। গতিকে সকলো মিয়া মুছলমান অচিনাকি নহয়। 51 চনৰ আগত অহা মুছলমান খিলঞ্জীয়া। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। সকলো মিয়া মুছলমান অচিনাকি নহয়। 51 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া।